ৰাজপথত বাইক ষ্টাণ্ট কৰা চাইবাৰ অপৰাধী কোনো হাৰি নাযাব। আজি নোট কৰক 6026900651 নম্বৰ। অপৰাধী দেখা মাত্ৰকে খবৰ দিয়ক আৰক্ষীক। অপৰাধীক ধৰিবলৈ নতুন কৌশল উদ্ভাৱন আৰক্ষীৰ। অপৰাধীক ধৰিবলৈ নতুন কৌশল উদ্ভাৱন আৰক্ষীৰ। চেইন চুৰি, বাইক চুৰি, স্লেজিং আদিৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাজপথত বাইক ষ্টাণ্ট কৰা চাইবাৰ অপৰাধী কোনো হাৰি নাযাব। ৰাজপথত বাইক ষ্টাণ্ট কৰিলেই সোমাব ৰঙা ঘৰত। অধিক ৰূপত শক্তিশালী হ'ব আৰক্ষী প্ৰশাসন। অপৰাধীৰ বাবে আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰটো হৈছে 6026900651। দায়িত্ব লৈ একশ্যন মোডত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত। অপৰাধ নিৰ্মূল কৰিবলৈ ল'ব কঠোৰ ব্যৱস্থা। এই হেল্পলাইন নাম্বাৰত এটা মাত্ৰ মেছেজ দিলেই কৰায়ত্ব হ'ব অপৰাধী। অপৰাধী য'তেই নাথাকক বিশেষ কৌশলেৰে কৰা হ'ব কৰায়ত্ব। আৰু এই মুহূৰ্তত লেংজন বাতৰি সমূহ দৰ্শক জনাইছে এই গুৰুত্বপূৰ্ণ খবৰটো যে অপৰাধীক ধৰিবলৈ নতুন কৌশল অৱলম্বন কৰিছে অসম আৰক্ষীয়ে। চেইন চুৰি, বাইক চুৰি, স্লেজিং আদিৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাজপথত বাইক ষ্টাণ্ট কৰা চাইবাৰ অপৰাধীৰ কোনো হাৰি নাযাব এতিয়াৰ পৰা। ৰাজপথত বাইক ষ্টাণ্ট কৰিলেই সোমাব লাগিব ৰঙা ঘৰত। অধিক ৰূপত শক্তিশালী হৈছে আৰক্ষী প্ৰশাসন। অপৰাধীৰ বাবে আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নাম্বাৰ। সেই হেল্পলাইন নাম্বাৰটো হৈছে 6026900651। দায়িত্ব লৈ একশ্যন মোডত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত। অপৰাধ নিৰ্মূল কৰিবলৈ ল'ব কঠোৰ ব্যৱস্থা। এই হেল্পলাইন নাম্বাৰত এটা মাত্ৰ মেছেজ দিলেই কৰায়ত্ব হ'ব অপৰাধী। অপৰাধী য'তেই নাথাকক কিয় বিশেষ কৌশলেৰে কৰা হ'ব কৰায়ত্ব। আৰু অপৰাধীক ধৰিবলৈ উদ্ভাৱন কৰিছে বিশেষ কৌশল অসম আৰক্ষীয়ে। অভিযোগকাৰীৰ নাম ঠিকনা গোপনে ৰখা হ'ব বুলি জানিব পৰা গৈছে। আৰু যিকোনো দুৰ্নীতি দেখিলেই অভিযোগ দিব পাৰিব এই নাম্বাৰত। ৰাইজ আচলতে সজাগ আৰু সচেতন, কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে, সোঁৱৰাই দিব লাগে। সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ, সহযোগিতা পাওঁ, আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু সেইকাৰণে আজি আমি এটা মোবাইল নাম্বাৰ, এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম। সেই নাম্বাৰটো হৈছে 6026900651। 6026900651 এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব। ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে, যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে, যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব। এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব। মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম। অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয়, এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ, তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন, কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে, সোঁৱৰাই দিব লাগে। সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ, সহযোগিতা পাওঁ, আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু সেইকাৰণে আজি আমি এটা মোবাইল নাম্বাৰ, এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম। সেই নাম্বাৰটো হৈছে 6026900651। 6026900651 এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব। ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে, যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে, যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব। এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব। মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম। অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয়, এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ, তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন, কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে, সোঁৱৰাই দিব লাগে। সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ, সহযোগিতা পাওঁ, আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম।
আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম। সেই নাম্বাৰটো হৈছে 60269 00651 60269 00651। এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব। ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে, যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে, যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব। এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব। মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম। অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয়, এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ, তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ